মিয়া বুলিয়ে ক'ব পাৰি মিয়া আপোনালোকে যেনেকে মাৰি আছে মই কবিৰাজি কৰো ইয়াৰ লগত আৰু দুটা মানুহ দেখিছো মোৰ ঘৰত গ'ল প্ৰথমতে গৈ পেলাই মোক ক'লে বোলে হেৰি পানী কাটিব লাগিব বোলে সোণৰ ফুলি লাগে ৰূপৰ ফুলি লাগে আৰু কিবা তাম লাগে বুলি কৈছে তাম লাগে এনেকে কৰিলে বোলে পানী কাটি দিম তাৰপিছত আমি টেকেলি এটা দিব তাত ভৰাই দিম তাত কাপোৰ মাৰি থৈ দিম তাৰপিছত এইটো কাইলে মানে গা ধুব বুলি ক'লে সেই সোণৰ বস্তুটো তাতে সোমাই থাকিব আপুনি বোলে কাইলে মানে গা ধুব এইখিনি সোণৰ বস্তু মোক তাৰপিছত মোক ক'লে বোলে এতিয়া আপুনি বাহিৰলৈ আহক মই বোলে আগবাঢ়ি যাওঁ আৰু এইটো গডৰেজটো তলা মাৰি দিয়ক য'ত থব বোলে বাকচটো তলা মাৰি দিয়ক তাৰপিছত সি বাহিৰলৈ ওলাই আহিলে মোক কৈছে এইকেইটা চাউল লওক আপুনি ঘৰৰ চাৰিওফালে ছটিয়াই দিয়ক ঘৰৰ ভিতৰত নোসোমাব মই নোযোৱালৈকে সেনেকে ক'লে মোৰ বিশ্বাস হোৱা নাই মই বোলে এপাত ফুলিয়েতো পানী কাটে ই ফুলিবোৰ কেলে লৈছে তাৰপিছত মই গডৰেজটো চাবিটো ভাইটিক ক'লো ভাইটিটো চাবিটো দেচোন সি কৈছে নহয় বোলে মই আগবাঢ়ি থৈ আহোঁগে বোলে সি বোলে আগবঢ়াবলৈ কৈছে সি আগবঢ়াবলৈ আহিলে তাক কৈছে বোলে চাবিটো লৈ আনা লগত বোলে সেনেকে কৈছে মই বোলো মোৰ গডৰেজ চাবি দে চাবি দি পেলাই মোৰ বিশ্বাস হোৱা নাই মই খুলি চালো সেইটোৰ ভিতৰত গোটেই বস্তু নাইয়ে তাত সোণৰ মোৰ ফুলি দুযোৰ আৰু ৰূপৰ আঙুঠি সৰু অকমানি ভঙা চিঙা চেন তেনেকে মানে গোটাই মেলি পেলাই সিহঁতে মানুহক এনেকেই খাই আছে তাৰ ঘৰ সি হেনো মায়াঙত কিবা হেৰি কৰি বুলি কৈছে ট্ৰেইনিং লৈছে মায়াঙত ট্ৰেইনিং লৈছে বুলি কৈছে পানী কাটে বোলে ভাল হৈ যায় মানুহ বোলে চব বোলে তেনেকে কৰে তেনেকে কৈছে আৰু এনেকে গোটেই সোণৰ ফুলি আপোনাৰ দিয়ক বোলে এইযোৰ দিয়ক চোৰ এইবোৰ টকাই দিব মানুহক কৰি কৰি এইবোৰ এনেকে লৈ আছে মোৰ ঘৰ দেৰ কুমাৰগাঁও লাহতি মানুহৰ ঘৰত সোমাই পেলাই দিন দুপৰতে এনেকুৱা কৰ্ম কৰি বুলি কয় লুণ্ঠন কৰে দিন দুপৰতে সিহঁতে দালাল মানে অতি দালাল চুৰ বিৰাট চুৰ ই বহুত মানুহক তেনেকুৱা কট কৰি আছে ঠগিছে বহুত ঠগে মানুহক পূজা পাতল কৰি পেলাই বুলি যে এনেকুৱা তেনেকুৱা মোৰ ঘৰত গৈ পেলাই মাত্ৰ 500 টকা আনি পেলাই লগালগ পুনৰপুজিকেইটা লৈ আহিছে পুনৰপুজি লৈ আহিছে এইকেইটা এই মাত্ৰ লৈ আহিছে চাউল এটা বোলে নিয়ম কৰিম মিয়া বুলিয়ে ক'ব পাৰি মিয়া নামটো কওক ৱাহিদ ইছলাম ঘৰ ক'ত জয় ইয়াত কি কৰিবলৈ আহিছিলে তাবিজ বেচিব তই চুৰ কৰা নাই নাই কিমান দিনৰ পৰা আছে ইয়াত মই ইয়াতে 3 মাহ মান হৈছে 3 মাহ হৈছে ইয়াত সোণৰ বস্তু ওলাইছে যে এইটো মানে পানী কাটি কেনে তই পানী কাট পানী তেহঁতৰ হাততে পানীটো কাটে কেনে মানে তাৰ বাইৰ ডাঙৰ বাইৰ পৰা আনিছিলে সোণটো খুজি কেনে তই পানী কাটিবলৈ তই বেচ নেকি মই কবিৰাজি কৰো কবিৰাজি কৰ ক'ৰ পৰা শিকিছিলি তই মই আমাৰ ঘৰৰ পৰাই মায়ঙৰ শিকা ইয়াৰ প্ৰমাণ আছে নেকি ক'ৰ পৰা চুৰ কৰিছ আধাৰ কাৰ্ড আছে তই চুৰ নে কি সেইটো ক নাই কৰা মাৰিব লাগে ইয়াৰ পৰা কি ইয়াত কেলে আহিছ কাটি দে তাবিজ দিব কাৰণে তাবিজ দিবলৈ আজিৰ যুগত তই তাবিজ কিহৰ তাবিজ তই এইটো ঘৰৰ মানে তাৰ ভাইটিটো কিবা কৰ্মৰ কাৰণে লৈছে কি হয় তাবিজ লৈ কি হয় তাবিজ মানে কিবা ঘৰত খেলি মেলি নিজৰ মানুহ মিল নাই তেহঁতৰ ঘৰৰ মানুহ পৰিয়াল মানে মিল নাই নিজে কৈছে সোণৰ বস্তু কেইটা তোৰ হাতত কেনেকে আহিলে তই বেজ